তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে এক্সচেঞ্জ কাৰ্ডৰ ৰিনিউ কেনেকৈ কৰিব লাগে। তো এক্সচেঞ্জ কাৰ্ডৰ ৰিনিউটো আপোনাৰ এক্সচেঞ্জ কাৰ্ডত যিটো ৰিনিউৱেল ডেট লিখা থাকে সেইটো ডেটতে কৰিব লাগে। তো মোৰটোৰ মানে আজিৰ ডেট আছিল 24 জানুৱাৰী 2026। তো মোৰ দুদিন আগতে এটা জিমেইল আহিছিল। তো জিমেইলটো প্ৰথমে চাওক, এনেকুৱা লিখা থাকে জিমেইলটোত। তো এই জিমেইলটো চাওক, এনেকুৱা লিখা আছে ইয়ৰ ৰেজিষ্ট্ৰেশ্যন উইল এক্সপায়াৰ অন 24 জানুৱাৰী, প্লিজ ৰিনিউ বিফোৰ মাৰ্চ 2025। তো ইয়াত মানে 2 মাহ টাইম দিছে। যদি আপুনি 25 মাৰ্চ যেনে ইয়াত লিখা আছে এইটো টাইমত যদি বেছি লেট কৰে তেন্তে আপোনাৰ যিটো এক্সচেঞ্জ কাৰ্ড আছে সেইটো একেবাৰে এক্সপায়াৰ হৈ যাব আৰু পিছত আপোনাক নতুনকৈ বনাব লাগিব। তো মই এতিয়া আপোনালোকক দেখুৱাম যে এক্সচেঞ্জ কাৰ্ডটো কেনেকৈ ৰিনিউ কৰিব লাগে। তো চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। তো প্ৰথমে আপুনি ক্ৰোম ব্ৰাউজাৰত আপোনাৰ মোবাইল বা লেপটপ অপেন কৰি ইয়াত সাৰ্চ কৰিব এক্সচেঞ্জ কাৰ্ড ৰিনিউৱেল। তো সাৰ্চ কৰাৰ পিছত প্ৰথমে আপুনি যিটো ইয়াত ৱেবছাইট চাই আছে চাওক, ফৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰিনিউৱেল, ইয়াত ক্লিক কৰিব। অ'কে, তো ক্লিক কৰাৰ পিছত চাওক এনেকুৱা এটা পেজ আহিছে। তো ইয়াত চাওক যিটো লিখা আছে এপ্লাই উইথ আধাৰ, ইয়াত আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত নেক্সট চাওক, আপোনাৰ যদি সেৱা সেতু একাউণ্টটো বনোৱা আছে আপুনি ইয়াত লগ ইন কৰিব, আৰু যদি বনোৱা নাই ডিছক্ৰিপশ্যনত ভিডিঅ' লিংকটো দি আছে, আপুনি সেইটো চাই বনাব পাৰিব। তো ইয়াৰ কাৰণে ইয়াত মোৰ যিটো মোবাইল নম্বৰ আৰু পাছৱৰ্ড সেইটো মই ইয়াত দি চাইন ইন কৰিম এতিয়া। অ'কে, তো ইউজাৰ আই ডি এণ্ড পাছৱৰ্ডটো দিয়াৰ পিছত আমি চাইন ইনত ক্লিক কৰিম। চাইন ইনত ক্লিক কৰি ইয়াত এনেকুৱা এটা আহিছে, ইয়াত আপুনি এলাউত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা পেজ আহিব, ইয়াত আপুনি স্কিপ নাওত ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত যিটো মানে ৰিনিউ কৰাৰ মেইন ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, ইয়াত চাওক এনেকুৱা এটা পেজ অপেন হৈছে। ইয়াত আপোনাৰ চাওক তলত লিখা আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো ইয়াত আপোনাৰ যিটো এক্সচেঞ্জ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ইয়াত টাইপ কৰিব। তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এনেকৈ টাইপ কৰাৰ পিছত ছেভ এণ্ড নেক্সটত এতিয়া আমি ক্লিক কৰিম। তো ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত চাওক এনেকৈ এপ্লিকেশ্যনটো আহি গ'ল। ইয়াত এবাৰ আপুনি ডিটেইলছবোৰ চাই ল'ব চব ঠিক আছে নে নাই। যদি ঠিক আছে ইয়াৰ পিছত আপুনি ইয়াত ফাইনেল ছাবমিটটো কৰিব পাৰে। অ'কে, তো ডিটেইলছবোৰ চেক কৰাৰ পিছত এতিয়া আমি ফাইনেল ছাবমিটত ক্লিক কৰিম। তো ফাইনেল ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা মেছেজ আহিব আৰু জিমেইলতো আপোনাৰ এটা মেছেজ আহিব মানে ৰিনিউ হৈ গ'ল বুলি। তো চাওক এতিয়া মোৰ যিটো এক্সচেঞ্জ কাৰ্ড সেইটো ৰিনিউ হৈ গ'ল। তো আপুনিও এনেকৈ কৰিব পাৰে। তো ইয়াৰ পিছত এইখন এক্সচেঞ্জ কাৰ্ডটো আপোনাৰ মোবাইলত PDF-টো ছেভ কৰি ল'ব। ইয়াৰ কাৰণে আপুনি একেবাৰে নিচলৈ স্ক্ৰল কৰিব। এনেদৰে স্ক্ৰল কৰাৰ পিছত চাওক ইয়াত লিখা আছে ডাউনলোড চাৰ্টিফিকেট। তো এই ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰিলে PDF-টো আপোনাৰ মোবাইলত ছেভ হৈ যাব, বা যদি আপুনি এইখন প্ৰিণ্ট আউট কৰি ল'ব পাৰে প্ৰিণ্ট আউটো কৰিব পাৰিব। অ'কে গাইজ, তো ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হৈছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।